মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ ক্ষেত্ৰত হোৱা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনে নৱনিৰ্বাচিত চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে বিভিন্ন ৰাজ্যত নিৰ্বাচন হৈ যোৱা তামিলনাডুত আমি দেখিবলৈ পাওঁ যে তামিলনাডুৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো জনসাধাৰণলৈকে 200 ইউনিট বিজুলী প্ৰতি মাহতে তেওঁ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু কেৱল মাত্ৰ অসমত এনে এখন চৰকাৰ যে কেৱল তেওঁলোকে আঁচনি একাংশ মানুহক লৈ আঁচনি সৃষ্টি কৰিছে আৰু আমি দেখিছোঁ যে সৰ্বসাধাৰণ মানুহেও আঁচনিৰ পিছত দৌৰিছে যে সকলোৰে এটা প্ৰতিযোগিতা যে কেনেকৈনো চৰকাৰৰ এই যিবিলাক বিনামূলীয়া হিতাধিকাৰী আঁচনি আছে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব লাগে। গতিকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা জনসাধাৰণৰ ক্ষেত্ৰত আচলতে মই দেখিছোঁ যে তেওঁলোকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কেতিয়াও কোনো সজাগ নহয়। যিসমূহ বিষয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মানুহবিলাকে একেবাৰে চিৰিয়াছলি ল'ব লাগিছিল সেই কথাবিলাক নিৰ্বাচনৰ আগমুহূৰ্তত নল'লে। আৰু এতিয়া যদি দেখিছোঁ যে মূল্যবৃদ্ধিৰ সময়ত বিভিন্ন ধৰণৰ মানুহে আমাক কোৱাকুই কৰে যে জাতীয় সংগঠনবিলাক নীৰৱ, আৰু যেতিয়া জাতীয় সংগঠন হিচাপে আমি প্ৰতিবাদ কৰিছিলোঁ তেতিয়া বিভিন্ন মানুহে আমাক সমালোচনা কৰিছিল যেন এনেকুৱা আমি এটা চৰকাৰ বিৰোধী সংগঠনে। গতিকে আমি সেইসকল জনসাধাৰণক আমি মুকলিভাৱে ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেতিয়াও চৰকাৰ বিৰোধী বা কোনো ৰাজনৈতিক দলৰ বিৰোধী নহয়। আমি প্ৰতিটো জাতিটোৰ প্ৰতিগৰাকী জনসাধাৰণৰ প্ৰতি আমাৰ